সকলোকে শ্ৰদ্ধা আৰু নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোক পকৰা বনাবলৈ প্ৰথমতে মই চাউল তিয়াই থৈছিলোঁ আৰু চাউলখিনি পিচি ল'ম। আৰু চাউলখিনি পিছাৰ আগত এয়া চাওক, মই আজি যিহেতু তামোলৰ ঢকুৱা লোৱা নাই, এনেকৈ লৈছোঁ। এটিএম কাৰ্ড আছিলে মোৰ এটা পুৰণা, মানে এক্সপায়াৰ হৈ গৈছিলে, সেইটোৰ পৰা এনেকুৱাকৈ মই ধুনীয়াকৈ কিবা চাউল মছলা চব এনেকুৱাকৈ কৰি লৈছোঁ। আৰু আপোনালোকে এনেকুৱা থাকিলে পেলাব নালাগে, এনেকুৱাকৈ আপোনালোকে এনেকুৱা কামত লগাব পাৰে। আৰু মই এইটো চাওক ইমান ধুনীয়াকৈ আহি যায়, তামোলৰ ঢকুৱাতকৈ বেছি ধুনীয়াকৈ আহি যায়। চাইছেনে বাৰু? এয়া চাওক, মই এবাৰ কৰি আপোনালোকক দেখাই দিছোঁ। আৰু এয়া মই পকৰা বনাম বুলি কৈছোঁ, কিহৰ পকৰা বনাম সেইটোতো আপোনালোকক কোৱা নাই নহয়, সেইটো এতিয়া মই কৈ দিছোঁ আপোনালোকক। এয়া পদ্ম ফুলৰ পকৰা বনাম। এইটো পদ্ম ফুল বুলি কওঁ আমি, আপোনালোকে কি নামেৰে জানে কমেণ্ট কৰি জনাবচোন। আৰু লগত আছে কেপচিকাম, আৰু কেপচিকামৰ পকৰা বনাম, দুটাৰে পকৰা বনাম। আৰু আজি নিৰামিষ, আৰু নিৰামিষ নহ'লে মানে কেপচিকামৰ পকৰা বনালে ভিতৰত পিঁয়াজ ধনিয়া পাত কাটি কিনি ধুনীয়াকৈ ভৰাই পকৰা বনালে বহুত টেষ্টি হয় খাবলৈ। আজি এনেই বনাম, আজি নিৰামিষ শুকুৰবাৰ, সেইকাৰণে মই এনেকুৱাকৈ বনাম। আৰু এনেকুৱা প্ৰচেছত ধুনীয়াকৈ মই পদ্ম ফুলখিনি এনেকুৱাকৈ বাছি এনেকুৱাকৈ ধুনীয়াকৈ ইয়াৰ পাপড়িকেইটা খুলি লৈছোঁ। আৰু তাৰপিছত ধুই ল'ম, ধুনীয়াকৈ ধুই কিনি বনাম। ইপিনে মই গেছত কেৰাহী বহাই দিলোঁ আৰু কেৰাহী গৰম হ'ব দিছোঁ আৰু দি দিলোঁ তেল। কেৰাহী গৰম হোৱাৰ পিছত আৰু এতিয়া পকৰাখিনি মই ভাজি ল'ম। প্ৰথমতে মই কেপচিকামৰ পকৰাখিনি ভাজি ল'ম। আৰু কেপচিকাম এনেকুৱাকৈ কাটি লৈছোঁ গোল গোলকৈ, আৰু নিৰামিষৰ দিন যিহেতু সেইকাৰণে এনেকুৱাকৈ বনাই ল'ম। ইপিনে মই চাউল আৰু মছলাৰ লগত বেটাৰ এটা বনাই ৰাখি দিছোঁ। আৰু তেনেকুৱাকৈ কেপচিকামখিনি এনেকুৱা প্ৰচেছত দি কিনি মই বনাই ল'ম। আৰু এয়া তেল গৰম হৈ গ'ল, আৰু এতিয়া মই দি আছোঁ কেপচিকাম। চাইছেনে বাৰু? কেপচিকামখিনি এনেকুৱাকৈ নিমখ হালধি ধনিয়া জিৰা জলকীয়া এনেকুৱাকৈ বেটাৰত দি লৈছোঁ, চাউলৰ বেটাৰ বনাই লৈছোঁ, সেইটোত দি লৈছোঁ। আৰু এনেকুৱাকৈ মই কেপচিকামৰ পকৰাখিনি কেৰাহীত দি আছোঁ আৰু এনেকুৱাকৈ বনাই ল'ম। আৰু কেপচিকামৰ পকৰা যিহেতু কেপচিকাম আৰু অলপ জলকীয়া চেণ্ট মাৰে যে, সেইকাৰণে আৰু পকৰা বনালে খাবলৈও বহুত টেষ্টি হয়। আৰু আজি নিৰামিষ, সেইকাৰণে আজি ইয়াৰ ভিতৰত পিঁয়াজ নহৰু নহয় বাৰু, পিঁয়াজ আৰু ধনিয়া পাত ধুনীয়াকৈ সৰু সৰু কৰি কাটি কিনি য'ত মানে জেগা খালী আছে তাত ধুনীয়াকৈ ভৰাই কিনি চকলিৰে ভাজিলে আৰু টেষ্টি লাগে খাবলৈ। আৰু আজি শুকুৰবাৰ নিৰামিষ, সেইকাৰণে আজি নবনাওঁ, বেলেগ এদিন বনাই কিনে আপোনালোকক দেখাই দিম। আৰু বনাই ল'ম, খাই ল'ম। আৰু এনেকুৱাকৈ গোটেইখিনি দি দিলোঁ। আৰু এতিয়া ইপিঠ ৰঙাকৈ ভাজি ল'ম। ইপিনে মই পদ্ম ফুলখিনি বাছি ধুই এনেকুৱাকৈ বেটাৰৰ লগত মিলাই লৈছোঁ। আৰু এতিয়া এইখিনি হৈ গ'লে চিমলা জলকীয়াটো হৈ গ'লে সেইখিনি দি ল'ম, মানে কেপচিকামটো হৈ গ'লে। তাৰপিছত কেপচিকামখিনি অলপমান উল্টাই দিছোঁ ইপিঠ। আৰু এয়া দি আছোঁ উল্টাই কিনি অলপমান ৰঙা হৈ গ'লে আৰু নমাই ল'ম। এনেকুৱা প্ৰচেছত ভাজি ল'ম। আৰু চেণ্টটো বহুত ভাল লাগিছে, যিহেতু জলকীয়া চেণ্ট মাৰিছে, সেইকাৰণে মানে চেণ্টটো বহুত ভাল লাগে আৰু এনেকুৱা ভাজোঁতে। আৰু এয়া মই ভাজি আছোঁ। আৰু অলপ পিছত ইপিঠ ৰঙা হৈ গ'লে আৰু নমাই ল'মগৈ। মোৰ কেপচিকামৰ পকৰাখিনি হৈ গ'ল, আৰু এতিয়া নমাব হৈ গ'ল আৰু নমাই ল'ম। আৰু এনেকৈ ৰঙাকৈ ভাজি লৈছোঁ আৰু এয়া নমাই আছোঁ। আৰু ধুনীয়াকৈ নমাই ল'ম। আৰু ভাজা হৈ গ'ল, ইপিঠ ৰঙাকৈ ৰংচঙীয়াকৈ হৈ গ'ল। আৰু চাওক, মোৰ তেলো বাচি গ'ল ইমানখিনি। এনেকুৱা প্ৰচেছত ভাজি নমাই লৈছোঁ। আৰু গৰম ভাতৰ লগত খাবলৈ বহুত টেষ্টি হয়। এনেকুৱাকৈ আপোনালোকে এবাৰ বনাই খাব দেই। আৰু এয়া মই ধুনীয়াকৈ নমাই লৈছোঁ গোটেইখিনি। তাৰপিছত ইপিনে পদ্ম ফুলৰ পকৰাখিনি ভাজি ল'ম। আৰু পদ্ম ফুলৰ পকৰা মই বেটাৰত ধুনীয়াকৈ সজাই থৈ দিছোঁ। আৰু এতিয়া এইখিনি নমোৱাৰ পিছতে দি দিম। আৰু এয়া মই দি দিম এতিয়া। ইপিনে এটা পকৰা অলপমান কেঁচা আছিলে, সেইটো ছাইডতে ৰাখি দিছোঁ। আৰু এয়া মই পদ্ম ফুলৰ পকৰা দি আছোঁ কেৰাহীত। আৰু এনেকৈ ইপিঠ ৰঙাকৈ ভাজি ল'ম। আৰু গোটেইখিনি এনেকুৱা প্ৰচেছত দি ল'ম। আৰু দি কিনি ভাজি ল'ম। আৰু পদ্ম ফুলৰ পকৰাও এবাৰ বনাই খাই চাব। যোনে খাইছেতো খাইছে, যোনে খোৱা নাই এবাৰ খাই চাব, খাবলৈ টেষ্টিয়ে হয়, ভাল লাগে আৰু খাবলৈ। আৰু এনেকুৱাকৈ মই ধুনীয়াকৈ গোটেইখিনি এনেকুৱা প্ৰচেছত দি আছোঁ। আৰু অলপ পিছত মই ইপিঠ ৰঙাকৈ ভাজি ল'ম। আৰু আজি মই
যাম নদীত কাপোৰ ধুবলৈ। ভাত বনাইছোঁ, চব্জি বনাইছোঁ, পকৰা বনাইছোঁ, এইবোৰ খাই মেলি নদীত যাম। মই 2 বিধৰ পকৰা বনালোঁ, ধুনীয়াকৈ ৰঙাকৈ ভাজি মুৰমুৰীয়াকৈ নমাই লৈছোঁ। আৰু আপোনালোকে এনেকৈ পদ্ম ফুলৰ পকৰা খাইছেনে? নেখালে এবাৰ খাই চাব, খাবলৈ টেষ্টিয়ে হয়। আৰু কেপচিকামৰ পকৰা আৰু লগত বনালোঁ চয়াবিনৰ চব্জি। চয়াবিনৰ চব্জি অহাকালি চাব আপোনালোকে, আজি নিদিওঁ। আজি অকল পকৰাখিনি দিম আৰু অহাকালি আৰু এটা বেলেগ ভিডিঅ' আছে, সেইটোও দিম। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো চাবলৈ সকলোলৈ অনুৰোধ থাকিলে। আৰু আপোনালোকে এনেকৈ পকৰা বনাই খাব। আৰু মোৰ পকৰাৰ লগত আছে চয়াবিনৰ চব্জি আৰু কিবা ভোট জলকীয়া আচাৰ, তিয়ঁহ, এইবোৰ কিবাকিবি আছে আৰু এয়া আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আৰু অন্য বেলেগ এটা ভিডিঅ' অহাকালি দিম। আৰু আপোনালোকে সকলোৱে সহযোগ কৰি চাব। আৰু আজিৰ ভিডিঅ' ইয়াতে শেষ কৰিলোঁ। আৰু গৰমো বহুত, সেইকাৰণে আমি অহাকালি বেলেগ এটা ভিডিঅ' দিম। আৰু নিৰামিষ মই 3 বিধৰে বনালোঁ। এয়া চয়াবিনৰ চব্জি।